প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। কাৰোবাক যদি সঁচাকৈ ভাল পাই থাকা তেন্তে তেওঁক কেতিয়াও অৱহেলা নকৰিবা। কাৰণটো হ'ল অৱহেলা বহুত এটা ভয়ংকৰ বস্তু, যি এটা জীয়া মানুহৰ জীয়াই থকাৰ ইচ্ছা কোনো নোহোৱা কৰি দিয়ে। এইখন পৃথিৱীত কোনোৱে আপোনাৰ সঁচাকৈ আপোন নহয়, কাৰণ সময় যেতিয়া আপোনাৰ বেয়া হয় তেতিয়া আপোন মানুহবোৰো সকলোতকৈ আগত আঁতৰি গুচি যায়। ভালপোৱা কি অদ্ভুত নহয়নে বাৰু? যাক কেতিয়াও দেখা নাছিলোঁ, জনা নাছিলোঁ, আজি তাৰ বাবে সকলোতকৈ মনত বেছি কষ্ট হয়। আজি সেই অচিনাকি মানুহজন ইমানেই আপোন হৈ পৰিছে যে তেওঁক হেৰুৱাই পেলোৱাৰ কথা ভাবিলেই বুকুখন ফাটি উঠে। যিমান সহজে কাৰোবাক ভাল পোৱা যায়, কিন্তু সিমান সহজে কাৰোবাক কেতিয়াও পাহৰিব পৰা নাযায়। সদায় আপুনি তেতিয়াই কাৰোবাৰ বিৰক্তিকৰ কাৰণ হৈ পৰিব যেতিয়া আপুনি অতিৰিক্ত ভালপোৱা প্ৰকাশ কৰিব। জীৱনত সকলো শিক্ষা কিতাপৰ পৰা পোৱা নাযায়, কিছুমান শিক্ষা পৰিস্থিতি আৰু সময় আমাক শিকাই দিয়ে। ভাল পালেই ভালপোৱা পাবা এইটো ভুল ধাৰণা, কাৰণ পৃথিৱীখন স্বাৰ্থপৰ, সকলোৱে ল'বলৈ জানে, দিবলৈ কোনোৱেই নাজানে। জীৱনত কষ্টৰ পৰিমাণ যেতিয়া বহুত বেছি হৈ যায় তেতিয়া মানুহে নাকান্দে, একেবাৰে নীৰৱ হৈ যায়। সদায় মূৰ্খ মানুহে ঠগ খায়, সৎ মানুহে কষ্ট পায়, সৰল মানুহে আঘাত পায়, আৰু স্বাৰ্থপৰ মানুহবোৰে আনন্দত দিনবিলাক কটায়। এইখন পৃথিৱীত তেওঁলোকেই সকলোতকৈ বেছি কষ্ট পায়, যিসকলে মানুহক অতি সহজে আপোন কৰি লয়। যিয়ে সঁচাকৈ ভাল পাব তেওঁক খং কৰিব, কাজিয়া কৰিব, অভিমান কৰিব, কিন্তু কেতিয়াও আপোনাক এৰি নাযায়। সপোনে কাৰোৰে লগত বেইমানি নকৰে, বেইমানি কৰে সেই সপোন দেখুওৱা মানুহবোৰেহে। সকলোৱে কোৱা শুনো বেছি হাঁহিলে বোলে কপাললৈ দুখ আহে। তেনেহ'লে বেছি কান্দিলে কপাললৈ কিয় সুখ নাহে? এইখন পৃথিৱীত ভালে থাকিবলৈ হ'লে ইগনোৰ কৰিবলৈ শিকক, কাৰণ সকলোকে সুখী ৰাখিবলৈ তুমি এইখন পৃথিৱীলৈ অহা নাই। আজি যিজনে তোমাক অৱহেলা কৰি গুচি গৈছে তেওঁক যাবলৈ দিয়া। সময় এদিন ঠিকেই কৈ দিব তুমি কিমান মূল্যৱান আছিলা। এইখন পৃথিৱীত সকলোৱে জীয়াই থাকে কোনোবা ভালপোৱা মানুহটোক পোৱাৰ আশাত, আৰু কোনোবা ভালপোৱা মানুহটোক হেৰুৱাৰ যন্ত্ৰণাত। কিছুমান মানুহে জীয়াই থাকে মাথো তেওঁৰ ভালপোৱা মানুহটিৰ বাবে, আৰু যেতিয়া সেই ভালপোৱা মানুহটোৱে এৰি বহু দূৰলৈ গুচি যায় তেতিয়া সেই মানুহটোৰ জীয়াই থকাৰ ইচ্ছাখনো কিন্তু মৰি যায়। জীৱনে হয়তো কাৰোৰে বাবে ৰৈ নাথাকে, কিন্তু মনটোৱে কেতিয়াবা কেতিয়াবা ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। সদায় এটা কথা মনত ৰাখিব, জীৱনত হাঁহিবলৈ নিজে শিকক, কন্দুৱাবলৈতো সকলোৱে শিকাই দিব আপোনাক। ভুলৰ ক্ষমা আছে, কিন্তু বিশ্বাসঘাতকৰ কেতিয়াও ক্ষমা নাই। চকুলো সকলোৰে বাবে নাহে, যাৰ বাবে আহে তেওঁ আকৌ বুজিবই নোৱাৰে। কাৰোবাক ভাল পাওঁ বুলি কোৱাৰ আগতে আপুনি এবাৰ কথাটো ভাবি চাওক, কাৰণ তেওঁৰ সৈতে গোটেই জীৱনটো আপুনি থাকিবলৈ পাৰিবনে নাই। এটা কথা সদায় মনত ৰাখিব, ভালপোৱা কেতিয়াও বিচ্ছেদ নহয়, বিচ্ছেদ হয় মাথো দুটি মনৰ, দুটি মানুহৰ। এইখন পৃথিৱীত ভালপোৱাৰ অধিকাৰ সকলোৰে আছে, কিন্তু পোৱাৰ ভাগ্য সকলোৰে নাই। জীৱনত অকলে থকা বহু বেছি ভাল, কাৰণ হ'ল অকলশৰীয়াই কেতিয়াও বিশ্বাসঘাতকতা নকৰে আপোনাক। এতিয়াৰ মানুহবোৰ বহুত অদ্ভুত, মন ভাঙি দি ক'ব ভালে থাকিবা। জীৱনত এটা কথা মনত ৰাখিব, কাৰোবাক কন্দুৱাই কেতিয়াও নিজৰ সপোন সজাবলৈ নোৱাৰি, যিটো চিৰসত্য বাস্তৱ। যিয়ে তোমাক মনৰ পৰা ভাল পাব তেওঁ তোমাক এটা কথা বাৰে বাৰে ক'ব, তেওঁ সকলো সময়ত তোমাক এটা কথাই ক'ব যে মই মাথো তোমাকেই ভাল পাওঁ। তোমাৰ টকা পইচা সা সম্পত্তিৰ বাবে তোমাক ভাল পোৱা নাই, তোমাৰ টকা পইচা সম্পত্তি নাথাকিলেও তোমাক একেদৰে ভাল পাই থাকিম আৰু গোটেই জীৱন কাষত থাকিম। প্ৰিয় দৰ্শক, ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।